মই দুঃখিত যে প্ৰফুল্ল দাস হ'ল চেয়াৰমেন আৰু মিডিয়াৰ চেয়াৰমেনজনকে গুৰুত্ব দিয়া নাই। প্ৰফুল্ল দাস এজন অনুভৱী ব্যক্তি। তেওঁ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ দিনত মিডিয়া কোঅৰ্ডিনেশ্যন কৰিছিল। বিভিন্ন আমাৰ নিৰ্বাচনী তেওঁলোকৰ ইস্তিহাৰ নিৰ্বাচনী ৰণকৌশলৰ তেখেতৰ যথেষ্ট এটা ভূমিকা আছিল। এজন ভাল লেখক। আজি তেখেতক আপোনালোকে মানে নেদেখা যেন কৰি দিলে। তেওঁহে মূল ব্যক্তি। আমি এজন অনুভৱী ব্যক্তিক দায়িত্ব দিছোঁ আৰু সামাজিক মাধ্যম জানেই নতুন নতুন টেকন'লজি যুগ, AI যুগ। আজিকালি বহুত ভুৱা চিনেমাও ওলায়, য'ত মোৰ পিছত দেখিব আপোনালোকে বিজেপি কিছুমান চিনেমা এৰিব, য'ত তেওঁলোকে কিবা কেৰেক্টাৰ মোৰ চেহেৰাটো লগাই দিব। এইবোৰ চব টেকন'লজিৰ যুগ। এতিয়া এইখিনি টেকন'লজি, তেওঁলোকৰ টেকন'লজিৰ লগত আমিও যুঁজিব লাগিব। তো এজন জনা যুৱকজনকো আমি প্ৰফুল্ল দাসক সহায় কৰিবলৈ আমি নিযুক্তি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।